নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ সৰস্বতী পূজা 23 জানুৱাৰী আৰু মাঘ মাহৰ 9 তাৰিখ শুক্ৰবাৰে পৰিছে। এই পবিত্ৰ তিথিৰ দিনটোত আপোনাৰ সন্তানৰ যদি পঢ়াৰ প্ৰতি মনোযোগ নাই, আগ্ৰহ নাই, পঢ়াৰ প্ৰতি একেবাৰে মন নবহে, তেনে ক্ষেত্ৰত আপুনি এই বস্তু কেইটাৰ ভিতৰত এটা বস্তু হলেও আপুনি এই পূজাৰ দিনটোত দান কৰক। আপুনি নিজেই ইয়াৰ ফল দেখিবলৈ পাব। কিদৰে আপোনাৰ সন্তানৰ পঢ়াৰ প্ৰতি থকা সকলো বিপদ বিঘিনি বাধা দূৰ হ'ব আৰু কিদৰে আপোনাৰ সন্তানে পঢ়িবলৈ নিজেই মন কৰিব, আগ্ৰহ কৰিব, যিখিনি পঢ়িব সেইখিনি তেওঁলোকৰ লাহে লাহে তেওঁলোকৰ মনত ৰখিবলৈ আৰম্ভ কৰিব আৰু তেওঁলোকে সকলো ক্ষেত্ৰতে প্ৰথম স্থান পাবলৈ সক্ষম হ'ব পাৰিব। এই দিনটোত শাস্ত্ৰৰ অনুসৰি এই বস্তু কেইপদৰ ভিতৰত এটা বস্তু দান কৰাটো অতি শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হৈছে। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব বিচাৰে, অগ্ৰগতি লাভ কৰিব বিচাৰে, আপোনাৰ শিক্ষাত যদি বাধা বিঘিনি আছে বা আপোনাৰ সন্তান বা আপোনাৰ পঢ়িবলৈ একেবাৰে মন নহয় বা আপুনি পঢ়িলেও সেইখিনি মনত নাথাকে, তেনে অৱস্থাত তেনে ক্ষেত্ৰত আপুনি এই বস্তু কেইটা দান কৰাটো পূজাৰ দিনটোত অতি শুভ আৰু ফলদায়ক হ'ব আপোনাৰ বাবে। গতিকে আমি এই ভিডিঅ'টোত সুন্দৰভাৱে শাস্ত্ৰ সম্বন্ধীয়ভাৱে আপুনি মাতাৰ কৃপা লাভ কৰিবৰ বাবে এই সৰস্বতী পূজাৰ দিনা অৰ্থাৎ শ্ৰী শ্ৰী পঞ্চমী তিথিৰ দিনটোত আপুনি কি বস্তু দান কৰিব লাগিব, আমি তাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিঅ'টো। গতিকে আশা কৰো আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ বহুতো উপকাৰ হ'ব, আপোনাৰ সন্তানৰ বহুতো উপকাৰ হ'ব বুলি আমাৰ বিশ্বাস। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে এই ভিডিঅ'টো অকণমানো আধৰুৱা নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু তাৰ আগতে আপুনি ভক্তি মনেৰে মাতা সৰস্বতীক আপুনি সন্মান জনাই প্ৰণাম কৰি আপুনি কমেণ্টত জয় মা সৰস্বতী বুলি অৱশ্যেই লিখিব আৰু সৰস্বতী মাৰ বাবে আপুনি ভিডিঅ'টোত এটা অৱশ্যেই লাইক কৰিব। প্ৰিয় দৰ্শক, যিসকলে এই ভিডিঅ'টো সৰস্বতী পূজাৰ আগতে চাই ল'ব, সেইসকলৰ শিক্ষাৰ ক্ষেত্ৰত বহুতো উপকাৰ হ'ব। আমি আজিৰ ভিডিঅ'টোত যিকেইটা বস্তুৰ বিষয়ে ক'ব খুজিছো, এইকেইটা বস্তুৰ বিষয়ে আমি মনে সাজি ক'ব খোজা নাই। শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা আছে এই বস্তু কেইটাৰ বিষয়ে। কাৰণ এই বস্তু কেইটা এই দিনটোত যিয়ে দান কৰিব, যি শিক্ষাৰ্থীয়ে দান কৰিব, তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত নিজেই ইয়াৰ ফল দেখিবলৈ পাব। গতিকে প্ৰিয় দৰ্শক, আপুনি যদি এই ভিডিঅ'টো চাই আছে তেন্তে সম্পূৰ্ণকৈ চাব। বিশ্বাস কৰক, আপুনি এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি শিক্ষাৰ ক্ষেত্ৰত বহুতো সুফল পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, দেৱী সৰস্বতী হিন্দু ধৰ্মৰ প্ৰমুখ্য দেৱীসকলৰ ভিতৰত অন্যতম। মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনটোত দেৱীক পূজা আৰাধনা কৰা হয় প্ৰতি বছৰে। প্ৰিয় দৰ্শক, বসন্ত ঋতুৰ সু আগমনৰ বতৰা অনাৰ বাবে এই পূজাক বসন্ত পঞ্চমী বুলি কোৱা হয়। সাধাৰণতে প্ৰিয় দৰ্শক, সকলো শিক্ষা অনুষ্ঠান, বিদ্যাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলোৰে অতি মহত্বপূৰ্ণ এই পূজা। ভক্তি ভাৱেৰে মাতা সৰস্বতীক তেওঁলোকে আৰাধনা কৰে এই বসন্ত পঞ্চমী তিথিৰ দিনটোত। এই পূজাৰ এই দিনটোত সকলোৱে সকলো বিধি বিধান পালন কৰে। কেৱল প্ৰিয় দৰ্শক, বিদ্যাৰ্থী শিক্ষক শিক্ষয়িত্ৰী সকলে এই দিনটোত মাতাক পূজা কৰা নহয়। যি বিদ্যা বুদ্ধি আৰু জ্ঞান আৰু পূজাৰী সাহিত্য সংগীত অনুৰাগী
কলা কৌশলীৰ লগত জড়িত সকলোৱে এই দিনটোত মাতাক আৰাধনা কৰিলে তেওঁলোকে সেই ক্ষেত্ৰত খুব ভাল ফল পাব পাৰিব। বাধা বিঘিনি থাকিলেও সেই বাধা বিঘিনি অতি শীঘ্ৰেই মাতাৰ কৃপাত দূৰ হয়। বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনা ৰাতিপুৱাই মাতাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হয় আৰু এই দিনটোত বিদ্যাৰ্থীসকলৰ লগতে সকলোৱে মাতাৰ প্ৰিয় বস্তু ফল-মূল অৰ্পণ কৰে যাতে মাতা প্ৰসন্ন হয়। প্ৰিয় দৰ্শক, কথিত আছে যে এই দিনটোত ব্ৰহ্মাদেৱৰ মুখৰ পৰা মাতা সৰস্বতীৰ আবিৰ্ভাৱ অৰ্থাৎ জন্ম হৈছিল। সেই সময়ত পৃথিৱীৰ জলধাৰা কোলাহলত ব্যপ্ত হৈ পৰিছিল। বতাহৰ সৌ-সুৱনিৰ শব্দত প্ৰকৃতি মুখৰ হৈ পৰিছিল। নিৰস পৃথিৱী ৰসাল হৈ পৰিছিল। প্ৰিয় দৰ্শক, তেতিয়া দেৱতাসকলে সেই শব্দ আৰু ৰসৰ সঞ্চলন কৰিব পৰা জ্ঞান, বিদ্যা, সাহিত্য আৰু কলাৰ অধিষ্ঠাত্ৰী দেৱীৰ ৰূপত সৰস্বতীৰ নাম দিছিল। ইয়াৰ বাহিৰেও প্ৰিয় দৰ্শক, সৰস্বতী মাতাক বহুতো নাম দিয়া হৈছিল। শতৰূপা, বীণাপাণি, বাগদেৱী। প্ৰিয় দৰ্শক, এনেধৰণৰ বহুতো শত নামেৰে সৰস্বতী মাক জনা যায়। গতিকে প্ৰিয় দৰ্শক, এনে এটা এই পবিত্ৰ তিথিৰ দিনটোত আপুনি কিছুমান বস্তু দান কৰাটো একেবাৰে অশুভ। যিদৰে কিছুমান বস্তু দান কৰাটো শুভ, ঠিক সেইদৰে কিছুমান বস্তু দান কৰাটো একেবাৰে অশুভ। গতিকে আপুনি জানি ল'ব লাগিব কি কি বস্তু দান কৰিব লাগিব আৰু কি কি বস্তু এই দিনটোত দান কেতিয়াও কৰিব নালাগিব। বহু লোকে এই দিনটোত দান কৰে, কিন্তু তেওঁলোকে তাৰ সুফল পাব নোৱাৰে। কাৰণ আপুনি নজনাকৈ নুবুজাকৈ কিছুমান অশুভ বস্তু দান কৰিলে ইয়াৰ ফল আপুনি পাব নোৱাৰিব, কেতিয়াও নাপাব। সেইবাবে আপুনি উচিত বস্তু, যি বস্তু শাস্ত্ৰত কোৱা হৈছে দান কৰিবৰ বাবে বসন্ত পঞ্চমী তিথিৰ দিনটোত, সেই বস্তু আপুনি দান কৰিব লাগিব মনত ভক্তিভাৱ লৈ। তেনে কৰিলে আপুনি সুফল নিশ্চিতভাৱে পাব। আপুনি এই বস্তু দান কৰোঁতে সৰস্বতী মাৰ নাম মন্ত্ৰ জপ কৰাটো অতি শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা এই বস্তুসমূহৰ ভিতৰত এটা বস্তু দান কৰিলেও সৰস্বতী দেৱী প্ৰসন্ন হয়, যাৰ ফলত সৰস্বতী দেৱীয়ে অসীম কৃপা প্ৰদান কৰে, যাৰ ফলতে শিক্ষাৰ ক্ষেত্ৰত ভাল ফল পাব পাৰিব। কেৱল ইমানেই নহয়, এই দানে আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধিও কঢ়িয়াই লৈ আনিব। ইমানেই নহয়, ইয়াৰ ফলত আপোনাৰ মনটো শান্ত কৰি ৰাখিব আৰু আত্মসন্তুষ্টিও প্ৰদান কৰে এই দান কৰাৰ ফলত। লগতে প্ৰিয় দৰ্শক, এই দান কৰাৰ ফলত আপোনাৰ অসম্পূৰ্ণ কামো সম্পূৰ্ণ হৈ পৰিব আৰু আপোনাৰ জীৱনত থকা বিভিন্ন সমস্যাও এই দান কৰাৰ ফলত এই দিনটোত আপোনাৰ দূৰ হৈ পৰিব আৰু আপুনি আগন্তুক দিনত মাতা সৰস্বতীৰ কৃপাত আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব। তেন্তে আহক আমি প্ৰথমেই জানি লওঁ এই দিনটোত আপুনি কি কি বস্তু দান কৰিব লাগিব। এক নম্বৰতে হৈছে বসন্ত পঞ্চমী তিথিৰ দিনা আপুনি সৰস্বতী মাক সন্তুষ্ট কৰিবৰ বাবে আপুনি হালধীয়া কাপোৰ, হালধীয়া বস্ত্ৰ, হালধীয়া মিঠাই, আপুনি হালধীয়া ফল-মূল ইত্যাদি আপুনি হালধীয়া ৰঙৰ বস্তু দান কৰিব লাগিব। তেনে কৰিব পাৰিলে আপুনি সৰস্বতী মাৰ কৃপা লাভ কৰিব পাৰিব। এই দান কৰাটো এই দিনটোত অতি শুভ বুলি গণ্য কৰা হয়। যিকোনো আপুনি হালধীয়া বস্তু দান কৰাটো অতি ফলদায়ক এই বসন্ত পঞ্চমী তিথিৰ দিনটোত। ২ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, বসন্ত পঞ্চমী তিথিৰ দিনা আপুনি কিতাপ বা কলম, টোকা বহী আপুনি দান কৰিব পাৰে বা পেঞ্চিল আপুনি দান কৰিব পাৰে। যদি পঢ়া শুনাত একেবাৰে মন নবহে, পঢ়া শুনাত দুৰ্বল, তেনে ক্ষেত্ৰত আপুনি এনে বস্তু দান কৰিব লাগে। এনে বস্তু দান কৰাটো এই দিনটোত অতি শুভ আৰু ফলদায়ক। এই দিনটোত এনে বস্তু আপুনি দান কৰিব পাৰিলে আপোনাৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব পাৰিব, অগ্ৰগতি হ'ব। গতিকে আপুনি দান কৰিবলৈ চেষ্টা কৰিব এনে বস্তু। ৩ নম্বৰতে হৈছে প্ৰিয় দৰ্শক, খাদ্য দান কৰাটো এক অতি মহান কাৰ্য বুলি গণ্য কৰা হৈছে।
গতিকে বসন্ত পঞ্চমী তিথিৰ দিনা আপুনি দুখীয়া দৰিদ্ৰ লোকক খাদ্য দান কৰিব পাৰে। ঘৰত আনি আপুনি খাদ্য খুৱাব পাৰে আৰু আপুনি তেওঁলোকক সহায় কৰিব পাৰে। এনে কৰিলে ঘৰলৈ সুখ শান্তি আহিব আৰু আপোনাৰ ঘৰখনৰ ভঁৰাল ভৰি থাকিব বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, বসন্ত পঞ্চমীৰ দিনা আপোনাৰ সামৰ্থ্য অনুযায়ী আপুনি ধন টকা পইচা দান কৰাটো শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ দ্বাৰা দেৱী প্ৰসন্ন হ'ব। এই দিনটোত দৰিদ্ৰ লোকক কাপোৰ দান কৰাটো অতি ভাল কাৰ্য, শুভ কাৰ্য বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, এইকেইটা বস্তুৰ ভিতৰত আপুনি যিকোনো এটা বস্তু হ'লেও দান অৱশ্যেই কৰিবলৈ চেষ্টা কৰিব। এতিয়া জানো আহক আমি কি বস্তু এই দিনটোত দান কেতিয়াও কৰিব নালাগে, আনক কেতিয়াও দিব নালাগে, যাৰ ফলত আপুনি ইয়াৰ বিপৰীত ফলহে লাভ কৰিব পাৰিব। আহক আমি তাৰ বিষয়ে এইবাৰ সুন্দৰভাৱে জানি লওঁ। প্ৰিয় দৰ্শক, আপুনি এই বস্তুকেইটাৰ বিষয়ে ভালদৰে লক্ষ্য কৰিব, যিকেইটা বস্তু অশুভ। আপুনি এই বসন্ত পঞ্চমীৰ দিনা দান কৰিব বিচাৰিলে লেতেৰা বা ভঙা চিঙা ফটা আপুনি বস্তু দান কেতিয়াও নকৰিব। ইয়াৰ ফলত আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব, নেতিবাচক প্ৰভাৱ পৰি আপোনাক দুৰ্বল কৰি তুলিব। লগতে আপুনি দান কৰাৰ সময়ত কোনো মানুহক কেতিয়াও ঘৃণা নকৰিব, অপমান নকৰিব। এনে কৰিলে নেতিবাচক শক্তিৰ প্ৰভাৱ পৰি আপুনি জীৱনত বিভিন্ন ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব। লগতে প্ৰিয় দৰ্শক, এই দিনটোত আপোনাৰ নিজৰ প্ৰয়োজনীয় অৰ্থাৎ আপুনি ব্যৱহাৰ কৰি থকা বস্তু দান কৰাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত আপোনাৰ ওপৰতহে নেতিবাচক প্ৰভাৱ পৰিব। ব্যক্তিগত অৰ্থাৎ ব্যৱহাৰ কৰা বস্তু দান নকৰিব এই দিনটোত। আপুনি পাৰিলে নতুনকৈ কিনি আনি দান কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, বসন্ত পঞ্চমীৰ দিনা সৰস্বতী দেৱীৰ মূৰ্তিত হালধীয়া কাপোৰে সজোৱা হয়। গতিকে এই দিনটোত হালধীয়া কাপোৰ পিন্ধাটো অতি শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হয়। আপুনি নিশ্চয় দেখিছে এই দিনটোত শিক্ষাৰ্থীসকলে হালধীয়া বস্ত্ৰ পৰিধান কৰে আৰু হালধীয়া ফল ফুল নিবেদন কৰে। এনে আপুনিও কৰিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ সন্তান পঢ়াৰ প্ৰতি একেবাৰে দুৰ্বল, পঢ়িবলৈ মন নকৰে, তেন্তে আপুনি হালধীয়া বস্তু দান কৰিবলৈ চেষ্টা কৰিব বা মাতাৰ শ্ৰীচৰণত অৰ্পণ কৰিবলৈ চেষ্টা কৰিব, কেতিয়াও নাপাহৰিব। লগতে প্ৰিয় দৰ্শক, এই বসন্ত পঞ্চমী তিথিৰ দিনা শিশুসকলে এই দিনটোত নিজৰ হাতেৰে কলম ধৰি লিখিবলৈ আৰম্ভ কৰে। এই দিনটোত যদি প্ৰথমবাৰৰ বাবে কলম হাতত ধৰি লিখিবলৈ আৰম্ভ কৰে, তেন্তে তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত আগন্তুক দিনত ভাল ফল পাব পাৰে বুলি কোৱা হৈছে। গতিকে আপোনাৰো যদি তেনেকুৱা শিশু আছে, তেন্তে লিখাবলৈ এই দিনটোত কলমেৰে চেষ্টা কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে বন্ধুবৰ্গৰ লগত আপোনাৰ শ্বেয়াৰ কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।